নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিক্ৰুটমেন্ট 2025 এণ্ড 2026 যদিহে আপোনালোকে জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2025-26 বৰ্ষৰ বাবে যদি এপ্লাই কৰিম বুলি ভাবিছে যদি এপ্লাই অলৰেডি কৰিছে তেতিয়াহলে আপোনালোকৰ বাবে এটা লাষ্ট আপডেট লৈ আহিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব সবৰ মানে বিশেষকৈ এখিনি পদ মুকলি কৰা হৈছে জয়েন ইণ্ডিয়ান আৰ্মি ফালৰ পৰা এই পদবিলাকৰ ইতিমধ্যে এপ্লাই চলি আছে যদি এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গোপিনী আপোনালোকে এপ্লাই কৰি লওক এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈছিল 12 মাৰ্চ 2025 এপ্লাই লাষ্ট ডেট 10 এপ্ৰিল 2025 10 এপ্ৰিললৈকে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব আপোনালোকৰ হাতত মাত্ৰ দুদিন আছে এই দুদিনৰ ভিতৰতে আপোনালোকে এই পদবিলাকত আবেদন কৰিব লাগিব যদি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়ালে অতি সোনকালে এই পদবিলাকত আবেদন কৰি লওক আজি 8 এপ্ৰিল হৈ গল 10 এপ্ৰিল তাৰিখে এই পদবিলাকৰ লাষ্ট ডেট আৰু ইয়াৰ এক্সাম হ'ব জুন মাহত আপোনালোকৰ হাতত একেবাৰে টাইম নাই এপ্ৰিল আৰু মে এই দুটা মাহ আছে তাৰ বাবে এতিয়া পৰাই ভালকে তৈয়াৰী কৰিব লাগিব আৰু এবাৰ আমাৰ ইণ্ডিয়ান আৰ্মি এক্সাম 13টা লেংগুৱেজত হ'ব তাৰে আসামিজ লেংগুৱেজতো এক্সাম হ'ব যদি আসামিজ এণ্ড ইংৰাজী মাধ্যমত যদি এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ বাবে এখন ইবুক বনাইছো যিখন ইবুকত কমপ্লিট সিলেবাস পাই যাব ইয়াতে 2020 পৰা 2024 লৈকে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰসমূহ সলিউশন হকাৰে আপোনালোকে পাই যাব আৰু লগতে ইম্পৰ্টেন্ট জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব আৰু জেনাৰেল সায়েন্সৰ কোৱেশ্চন এনসাৰ এই ইবুকখনত দেখিবলৈ পাব ইয়াতে মেথছৰ কোৱেশ্চনো পাব ৰিজনিংৰ কোৱেশ্চনো পাব কিন্তু বেছিকৈ জেনাৰেল নলেজৰ কোৱেশ্চন আৰু সায়েন্সৰ কোৱেশ্চন বেছিকৈ এই ইবুকখনত দেখিবলৈ পাব কাৰণ ইণ্ডিয়ান আৰ্মি এক্সামত জেনাৰেল নলেজৰ কোৱেশ্চন আহিব 15টা তাতে থাকিব 30 মাৰ্কস আৰু জেনাৰেল সায়েন্সৰ কোৱেশ্চন আহিব 15টা তাতে থাকিব 30 মাৰ্ক টোটাল জেনাৰেল নলেজ আৰু জেনাৰেল সায়েন্সৰ কোৱেশ্চনে পাই 30টা আহিব তাতে থাকিব 60 মাৰ্কস মানে এটা কোৱেশ্চনৰ দুই নম্বৰকে আপোনালোকে দেখিবলৈ পাব বাকি মেথছৰ কোৱেশ্চন আহিব 15টা আৰু ৰিজনিংৰ কোৱেশ্চন আহিব 5টা টোটাল 50টা কোৱেশ্চন আহিব প্ৰত্যেকটো কোৱেশ্চনতে 2 নম্বৰকে আপোনালোকে দেখিবলৈ পাব যদি আপোনালোকে এই ইবুকখন লব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 130 পেমেন্ট কৰি এই নম্বৰটো স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন WhatsApp যোগেদি আপোনালোকক PDF আকাৰে দি দিয়া হ'ব যদি লব বিচাৰে লৈ লব এই ইবুকখন আসামিজ এণ্ড ইংৰাজী মাধ্যমত বনোৱা হৈছে যদি আসামিজ মিডিয়ামত এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ এই ইবুকখনে বহুতো হেল্পফুল হ'ব যদি লব বিচাৰে লৈ লব পাৰে এতিয়া এই পদবিলাকৰ কোৱালিফিকেশনৰ বিষয়ে আপোনালোকে গম পাইছে যে সোলডাৰ জিডি এপ্লাই কৰিবলৈ হলে আপোনালোকৰ 45% থাকিব লাগিব আৰু লগতে প্ৰত্যেকখন সাবজেক্টতে 33 হলে এপ্লাই কৰিব পাৰিব ইয়াতে ছোৱালী সকলৰ কাৰণে অনলি জিডি ভ্যাকেন্সি আছে ওমেন মিলিটাৰী পুলিশ সোলডাৰ জিডি ভ্যাকেন্সি আছে বাকি লৰা সকলৰ কাৰণে অগ্নিবীৰ জেনাৰেল ডিউটি আছে টেডমেন্স আছে টেকনিক্যাল আছে ক্লাৰ্ক আছে সকলো কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব টেডমেনৰ কাৰণে এপ্লাই কৰিবলৈ হলে আপোনালোকে সিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব 8 পাস কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু প্ৰত্যেকখন সাবজেক্টতে 33 থাকিব লাগিব আৰু যেতিয়া এপ্লাই কৰোতে পাঁচখন সাবজেক্টৰ পাৰ্সেন্টেজ ভৰাই দিলে হৈ যায় তাতে ছখন সাবজেক্টৰ ভৰাবলৈ নাহে অনলি পাঁচখন সাবজেক্টৰ যদি আপোনালোকে 33 আছে তেতিয়াহলে আপোনালোকে এপ্লাই কৰি দিয়ক বহু কেন্ডিডেটে হয়তো মোক সুধি আছে যে দাদা মোৰ এখন সাবজেক্টত মোৰ পাৰ্সেন্টেজ কমি আছে তেতিয়াহলে মই এপ্লাই কৰিব পাৰিম নে আপোনালোকে বিন্দাস এপ্লাই কৰি দিয়ক তাতে অনলি পাঁচখন সাবজেক্ট সাবমিট কৰি দিলে হৈ যায় ছখন সাবজেক্ট কৰিবলৈ তাত নাহে নিশ্চয় গম পাইছে যদি এপ্লাই কৰা নাই অতি সোনকালে এপ্লাই কৰি লওক আৰু এই পদবিলাকত দুটা ক্যাটেগৰীৰ কাৰণে এপ্লাই কৰিব পাৰিব আগতে অনলি এটা পদৰ কাৰণে আবেদন কৰিব পাৰে এজন ক্যান্ডিডেট এতিয়া আপোনালোকে দুটা ক্যাটেগৰীৰ কাৰণে এপ্লাই কৰিব পাৰিব যদি জিডি এপ্লাই কৰিব বিচাৰে জিডিটো পাৰিব টেডমেনটো এপ্লাই কৰিব বিচাৰে টেডমেনটো আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু পেমেন্ট দুটা কাটিব লাগিব 250 रुपीस আপোনালোকে যদি দুটা পদৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহলে 500 টকা আপোনালোকে পেমেন্ট কাটিব লাগিব এই বিষয়ে আপোনালোকে গম পালে আৰু এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব এক্সাম সিবিটি ইয়াৰ সিবিটি হ'ব জুন মাহৰ 2025 তাৰপৰা ফিজিক্যাল টেষ্ট হ'ব ইয়াতে ৰিটেন এক্সামত আপোনালোকে পায় মিনিমাম 32 মাৰ্কস পালে আপোনালোকে ফিজিক্যাল টেষ্ট দিবলৈ আপোনালোকে পাবই কিন্তু আপোনালোকে বেছি এটা মাৰ্কস আনিবলৈ চেষ্টা কৰক কাৰণ আপোনালোকে ফাইনেল সিলেকশনত অলপ বেছি মাৰ্কস লাগে হেকাৰণে আপোনালোকে ৰিটেন এক্সামত এটা ভাল মাৰ্কস আনিবলৈ চেষ্টা কৰক সো এটা আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো এবাৰ শেয়াৰ কৰি যাতে সকলোৱে গম পাওক বহু ক্যান্ডিডেট হয়তো এপ্লাই কৰিম বুলি ভাবি ৰৈ আছে তেওঁলোকক যাতে এবাৰ ভিডিওটো শেয়াৰ কৰক যাতে তেওঁলোকো গম পায় যে এই পদবিলাকৰ লাষ্ট ডেট হ'বলৈ হৈ গল মাত্ৰ আপোনালোকৰ হাতত আছে দুদিন সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ